ফুলনিৰ কাৰ্বি ছাত্ৰ সন্থা ইলংফ গোটৰ উদ্যোগত বিনামূলীয়া শিক্ষাদান শিবিৰ মুকলি। কাৰ্বি আংলং জিলাৰ ফুলনিৰ হাৰমন ক্লাবত কাৰ্বি ছাত্ৰ সন্থা ইলংফ গোটৰ ফুলনি শাখাৰ উদ্যোগত আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলৰ বাবে 3 মহীয়া বিনামূলীয়া শিক্ষাদান শিবিৰৰ আয়োজন কৰা হয়। উক্ত শিবিৰৰ শুভ উদ্বোধন কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য ৰিচাৰ্ড টকবিয়ে। আনহাতে উক্ত শিবিৰৰ লগত সংগতি ৰাখি এখনি শিক্ষামূলক সজাগতা সভাৰ আয়োজন কৰা হয়। উক্ত সভাত সভাপতিত্ব কৰে কাৰ্বি ছাত্ৰ সন্থাৰ ফুলনি শাখাৰ সভাপতি মোকাচং তেৰণে আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক গজাবচন টকবিয়ে। আনহাতে উক্ত সভাতে ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যে শিক্ষামূলক ভাষণ প্ৰদান কৰে ক্ৰমে কাৰ্বি পৰিষদৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য ৰিচাৰ্ড টকবি, কাৰ্যবাহী সদস্য মধুৰাম লেকথে, MSc কাংবুৰা কিলিং, কাৰ্বি পৰিষদৰ পৰিবহণ বিভাগৰ অধ্যক্ষ চাৰসিং কাথাৰ, ফুলনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মুক্তিনাথ শইকীয়া, পিলগ্ৰিম ইংলিছ একাডেমীৰ অধ্যক্ষ জনাৰ্দন ৰংপি, কাৰ্বি ছাত্ৰ সন্থাৰ ইলংফ গোটৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সভাপতি থানসিং টিমু আৰু সাধাৰণ সম্পাদক বৰ্ণৱাজ কিলিঙে। আজি কাৰ্বি ছাত্ৰ সংগঠন ফুলনি হেড ব্ৰাঞ্চ জৰিয়তে অনুষ্ঠিত হোৱা 3 মাহৰ যিটো ফ্ৰী কোচিং যিটো ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে তেওঁলোকে ডাঙৰ এটা পদক্ষেপ তেওঁলোকে হাতত লৈছে। গতিকে আজি আমি এই উদ্বোধনী সভাৰ আমাক নিমন্ত্ৰণ কৰিছে আৰু সভাতে আমাৰ মুখ্য অতিথি হিচাপে কাৰ্বি আংলং অট'নমাছ কাউন্সিল মাননীয় EM এডুকেশ্যন বিভাগৰ ৰিচাৰ্ড টকবি ডাঙৰীয়াৰ লগতে মই তেওঁলোকে নিমন্ত্ৰণ কৰাৰ বাবে মই উপস্থিত হৈ যথেষ্ট মোৰো খুবেই আনন্দিত হৈছোঁ। কাৰণ এই যিটো ক্লাছ 10 পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ক্লাছ 10 ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এই সময় যদি তেওঁলোকৰ ভাল শিক্ষা যদি দিব পাৰে তেতিয়া তেওঁলোকৰ যিটো আগন্তুৰ যিকোনো পৰীক্ষাই হওক তেওঁলোকে ভালকৈ উত্তীৰ্ণ হ'ব পাৰিব। গতিকে তেওঁলোকে সেইটো চিন্তা কৰি ছাত্ৰ সংগঠনসকলে এইটো চিন্তা কৰি তেওঁলোকে এইখিনি পদক্ষেপ লৈছে। গতিকে আমাৰ ফালৰ পৰা তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ বহুত ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত চবেই কষ্ট কৰে কিন্তু কেনে পাছ কৰিব লাগে সেইখিনি আইডিয়া কিছু ছাত্ৰ ছাত্ৰীসকলে নাথাকে। গতিকে আজি বহুত ব্যক্তিয়ে তেওঁলোকে এৱাৰনেছ হিচাপে তেওঁলোকে মতামত দিছে যে এজন ছাত্ৰ কেনেধৰণে পঢ়িব লাগে বা এজন ছাত্ৰীয়ে কেনেধৰণে পঢ়ি মেট্ৰিক ভাল পাছ কৰি আহিব সেইখিনি গোটেই তেওঁলোকৰ মনৰ কথা তেওঁলোকক মানে এটা জ্ঞান দি গৈছে। গতিকে ভাল লাগিছে আৰু ছাত্ৰ সংগঠনসকলে তেনেধৰণৰ যিটো পদক্ষেপ লৈছে তেওঁলোকক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। 3 মাহ যিটো ফ্ৰী কোচিং ৰাখিব বিচাৰিছে। গতিকে 3 মাহ যিটো ফ্ৰী কোচিং সকলো ছাত্ৰ ছাত্ৰীসকলে সযোগ দিব লাগে, অংশগ্ৰহণ কৰিব লাগে বুলি মোৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ। গতিকে আছে বেলেগ কথা নাই। ছাত্ৰ সংগঠনসকলৰ কাৰণে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন। তেওঁলোকে নিজস্ব কষ্ট কৰিছে ছাত্ৰ সংগঠনসকলে আছে বুলি তেওঁলোকে এক্টিভিটিজ এটা কৰিব বিচাৰিছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ভাল শিক্ষা দিবলৈ কাৰণে তেওঁলোকে পদক্ষেপ লৈছে। গতিকে তেওঁলোকৰ নিজে চেষ্টা কৰিছে। গতিকে তাৰ ভিতৰত যদি সহায় কৰিব লাগে আমি আছোঁ। ফালে এডুকেশ্যন মাননীয় EM আছে ৰিচাৰ্ড টকবি ডাঙৰীয়া, তেখেতে অলপ আগতে স্পষ্ট কৈছে যে কিবা অসুবিধা থাকিলে তেখেতে সহায় কৰিবলৈ কাৰণে সদায় সাজু আছে বুলি কৈছে। ময়ো আছোঁ যে এই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কি অসুবিধা এই অসুবিধাবিলাক যাতে পূৰণ কৰাৰ স্বাৰ্থত মই তেওঁলোকৰ লগত মই আছোঁ। কাৰ্বি আংলং ফুলনিৰ পৰা বীৰেন গোৱালাৰ ৰিপৰ্ট, সুহানা লাইভ।